তেতিয়াহ'লে ক'লেহেঁতেন, হাত দাঙিবলৈ দিলোহেঁতেন একবাৰ খুব বেছি, যে কোনে কাক ছাপোৰ্ট কৰে, যদি দুজন ওলাই হাত দাঙিবলৈ দিলোহেঁতেন, যাৰ বেছি ছাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন। যে অখিল গগৈ নিচিনা যে থাকিব লাগে মোৰ কোনো কথা নাই। কৈ ৰজাৰ লগত আমি কেতিয়াও ৰজাৰ লগত নিচিনা দেখা নাই। ইজিলি এপ্ৰ'চ যিকোনো মানুহে এপ্ৰ'চ কৰিব পাৰে, যাৰ লগত কথা পাতিব পাৰে। আমাৰ ইয়াত গৈছে দোকানীৰ লগত কথা পাতি আছে, যাই দোকানীৰ লগত কথা পাতি আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যদি যাই দোকানীৰ লগত কথা পাতে, হাতে কথা পাতে, মাছালাৰ লগত হাত মিলাই, কেনেকৈ ৰজাৰ মতো চলি আছে? কিয় কৈছে? চিম্পুল কথা আছিলে, কংগ্ৰেছে এই একেটা কাম, আপোনালোকক মই কৈছো নহয় যে কংগ্ৰেছ হৰাৰ এটা প্ৰধান, এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক চেন্স। একদম মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা, পলিটিচিয়ান যেন নহয়, এজন মানে কি কয় আপোনাৰ কি ক'ব ব্যুৰক্ৰেট, মানে কি ক'ব আমোলা, একদম ৰঙা ফিটাৰ মেৰপাক। আমি 3 মাহ সময় ইলেকশ্যনৰ আগত লোকচান খাই গলো। এই এলায়েন্স হ'ব, এই এলায়েন্স নহয়, এই এলায়েন্স হ'ব, এই এলায়েন্স নহয়, এই বোলে ভূপেন বৰাই বিচাৰিছে, এই বোলে গৌৰৱ গগৈ নিবিচাৰে, এই বোলে গৌৰৱ গগৈ বিচাৰিছে, এই বোলে AICC নিবিচাৰে, এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে, এই নহয় ৰাহুল গান্ধীৰ পৰা চহীটো হোৱা নাই নহয়। এনেকে কৈ থাকোতে আমাৰ 3 মাহ গুচি গ'ল। অখিল গগৈ এনেকা কিমান কৈ থাকে, নতুন কৈ আছে নেকি? কাৰা ষ্টেটো আমিও মাৰি আহিছোঁ, আমি চাহাব নেকি? গৌৰৱ গগৈ আমি কৈ আছোঁ, অখিল গগৈ আপুনি কাৰা ষ্টৰী মাৰক, হাৱাই চপ্পল ছাৰক, আমি কৈ আছোঁ। এজন নেতা হিচাপে তাকক নাকি আছে, আপোনাক যে এটা সমষ্টিৰ মানুহে ভোট দিয়ে বনাইছে, আপুনি যেনেকৈ তাকে আছে, চব লিডাৰ এনেকৈ থাকিব কোনো কথা আছেনে? আমি গৌৰৱ গগৈ যে ৰজা হিচাপে আছে এইটো আমি কেতিয়াও দেখা নাই। আমি দেখিছোঁ এজন লিডাৰ, আমাৰ পাৰফেক্ট লিডাৰ। আমি ইজনৰ পিছত আছোঁ আৰু গোটেই আছে। চাওক না, আমি কিয়ৰ কাৰণে আমাৰ কেণ্ডিডেট আছে আপোনালোকেও জানে, যিজন কেণ্ডিডেট জিতিছে সিও গম নাপায় সি জিতিব। ইয়াৰ কাৰণে ৰিজাল্টৰ আগতে বিজেপিৰ কেণ্ডিডেটবিলাকে কি কৈছে, আমাক চাপৰাং মানা হৈছে। কিয় কৈছে? সিহঁতৰ কনফিডেঞ্চ নাছিলে জিতিব বুলি। সেইবিলাক 40-50 হাজাৰ ভোটত জিতিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।